স্বাগতম জনাইছো বিগ ব্ৰেকিং নিউজ পুনৰ চীনে অৰুণাচলৰ বৃহৎ অংশ ভূমি বেদখল কৰিছে চীনৰ সীমান্তত প্ৰায় 4.5 কিলোমিটাৰ অৰুণাচলৰ ভিতৰলৈ সোমাই আহিছে আৰু 101টা ঘৰ এখন বৃহৎ গাঁও বুলি ক'ব পাৰি নিৰ্মাণ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ স্যাটেলাইটৰ মেপত পোহৰলৈ আহিছে এক ভয়ংকৰ ষড়যন্ত্ৰ চীনৰ ভাৰতৰ ভূখণ্ডত চীনে গাঁও সাজিছে এটা বিশাল সামৰিক বাহিনীৰ ঘাটি স্থাপন কৰা বুলি ধাৰণা কৰা হৈছে চীনে প্ৰায় 4.5 কিলোমিটাৰ ভাৰতৰ আভ্যন্তৰলৈ সোমাই আহিছে আৰু স্যাটেলাইটৰ ছবিত ধৰা পৰিছে এই ভয়ংকৰ তথ্য উজনি সোৱণশিৰিৰ ট্ৰাচি চু নদীৰ পাৰত চীনে এই গাঁওখন নিৰ্মাণ কৰিছে ভাৰত চীনৰ সংঘাত ইতিমধ্যে লাডাখ ডোকলাম আমি বৃহৎ সংঘাতৰ মুখামুখি হৈছো আৰু তাৰ মাজতে পুনৰ অৰুণাচল সীমান্তত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা 110টা নতুন ঘৰ তাত গঢ়লৈ উঠিছে ভাৰতৰ সীমাৰ পৰা 4.5 কিলোমিটাৰ তেওঁলোক সোমাই আহিছে আৰু 2020 চনৰ 1 নৱেম্বৰত স্যাটেলাইটে ধৰা পেলাইছে প্লেনেট লেব নামৰ আন্তঃৰাষ্ট্ৰীয় যি সংস্থা আছে গৱেষণাকাৰী সংস্থা তেওঁলোকে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে আৰু ইতিমধ্যে অৰুণাচলৰ টাপিৰ গাঁৱে বিজেপি নেতা তেওঁ ইতিমধ্যে এই কথা প্ৰকাশ কৰিছিল চীনৰ আগ্ৰাসনৰ বিষয়ে তেওঁ সকিয়নি প্ৰদান কৰিছিল চীনে অৰুণাচললৈ আহিব পৰা পথ নিৰ্মাণ কৰিছে অৰুণাচল সীমান্তৰ সমান্তৰালভাৱে পথ নিৰ্মাণ কৰিছিল বুলিও কৈছে আৰু চীনে অৰুণাচলৰ 60-70 কিলোমিটাৰ পৰ্যন্ত ভিতৰলৈ অহা বুলি তথ্য প্ৰকাশ কৰিছিলে মই প্ৰথমতে এই স্যাটেলাইট মেপ প্লেনেট লেবে যি প্ৰকাশ কৰিছে মেপখন দেখুৱাইছো এয়া চাওক চাঞ্চল্যকৰ দৃশ্য শাৰী শাৰী ঘৰ এইটো এটা বৃহৎ সামৰিক ঘাটি বুলি ধাৰণা কৰা হৈছে এইটো টাচি চু নদী এইটো উজনি সোৱণশিৰি জিলাত আছে আপাৰ সোৱণশিৰি জিলাত আছে আৰু এই দৃশ্য এইসমূহ ঘৰ শাৰী শাৰীকৈ নিৰ্মাণ কৰিছে ধাৰণা কৰা হৈছে যে নদীখনৰ পাৰতে এই ঘৰসমূহ নিৰ্মাণ কৰা আছে এইটো এটা বৃহৎ সামৰিক ঘাটি আৰু এই সামৰিক ঘাটিটো কেনে এক ষ্ট্ৰেটেজিক অংশত আছে কেনে অতি গুৰুত্বপূৰ্ণ সামৰিক অংশত আছে সেই দৃশ্যও যদি দেখুৱাম ইতিমধ্যে লাডাখত চীনে নিজৰ বৰ্বৰতা প্ৰদৰ্শন কৰিছে ডোকলামত চীনে নিজৰ স্বৈৰাচাৰী কাৰ্যকলাপ প্ৰদৰ্শন কৰিছে চীনে নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে এইবাৰ অৰুণাচলত পুনৰ এবাৰ 1962 চনত চীনে সমগ্ৰ বিশ্বক নিজৰ যি ঘৃণনীয় চৰিত্ৰ এই চৰিত্ৰ দেখুৱাইছিল এইখন হ'ল সেইখন মেপ এইখন নদী আৰু যদি এইটো আমি দেখুৱাইছো যে আগষ্ট 19 চনৰ আৰু এই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 4.5 কিলোমিটাৰ এই যি বক্স আছে স্ক্ৰীন এই এৰিয়া এই এলেকাটোতে আছে এইখন 2010 চনৰ ছবি তাত দেখিবলৈ পোৱা গৈছিল যে মাত্ৰ এই সামান্য নিৰ্মাণ কাৰ্য আছিল এইখন নৱেম্বৰ 2020 চনৰ ছবি ইয়াত দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে আৰু চীনে ইয়াত এনেকৈ ঘাটি স্থাপন কৰি সমগ্ৰ ভাৰত সমগ্ৰ অৰুণাচল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে জ্যোতিদীপ বৈশ্য কাৰ্যবাহী সম্পাদক পোনপটীয়াকৈ সংযুক্ত হৈছে জ্যোতিদীপ এক ভয়ংকৰ কথা এই যি সীমান্তত চীনৰ যি অতি নিকৃষ্ট কাৰ্যকলাপ তাৰ আন এটা উদাহৰণ আহিছে অৰুণাচলত হয় এটা কথা ক'ব লাগিব ধাৰাবাহিকভাৱে চীনে বিভিন্ন প্ৰান্তত লাডাখ হওক অৰুণাচল হওক এনেকুৱা ঠাইবিলাক দখল কৰিবলৈ বিভিন্ন সময়ত চীনে প্ৰচেষ্টা চলাই আহিছে বিশেষকৈ অৰুণাচলৰ ক্ষেত্ৰত আপোনাৰ যদি মনত আছে টাপিৰ গাঁও যিগৰাকী তাৰ সাংসদ বিজেপি সাংসদ টাপিৰ গাঁৱে বিভিন্ন সময়ত ধাৰাবাহিকভাৱে সদনৰ মজিয়াটো কৈছে যে চীনে বিশেষকৈ অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত বিভিন্ন সময়ত কনষ্ট্ৰাকশ্যন কৰিছে নিৰ্মাণ কাৰ্য কৰিছে আৰু এইবাৰ অৰুণাচলত 4.5 কিলোমিটাৰ ভিতৰত চীনে প্ৰায় 100টাতকৈ অধিক গৃহ নিৰ্মাণ কৰিছে ঘৰবিলাক কি কেনেকুৱা কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই প্লেনেট লেব নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ স্যাটেলাইট ইমেজত এই কথা অহাৰ পাছতেই দেশত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম য'ত আচলতে চীনে এইসমূহ নিৰ্মাণ কৰিছে দুখন ফটোগ্ৰাফ প্লেনেট লেবে প্ৰকাশ কৰিছে আগষ্ট 2019ত এই অঞ্চলটো চাওক অতিকৈ পাহাৰীয়া দুৰ্গম এটা অঞ্চল অৰুণাচলৰ এই গাঁওখনত যিখন গাঁৱত আচলতে কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন বা নিৰ্মাণ কাৰ্য এই প্ৰান্তটোত নাছিলে এয়া আছিলে আগষ্ট 2019 কিন্তু আপুনি নৱেম্বৰ 2020ত চাওক ইয়াত বিভিন্ন কনষ্ট্ৰাকশ্যন কৰা হৈছে আৰু এইবিলাক দেখাত কোনো ধৰণৰ আৰ্মিৰ কেম্প যেন ধাৰণা এটা হয় কাৰণ সৰু সৰু এই ঘৰবিলাক বনোৱা হৈছে প্ৰায় 100তকৈ অধিক প্ৰায় 110টা ইয়াত কনষ্ট্ৰাকশ্যন হৈছে নতুনকৈ আৰু চীনে অৰুণাচলৰ যি আপাৰ সুবনশিৰি ডিষ্ট্ৰিক্ট আছে তাত থকা এই অঞ্চলটো দখল কৰিছে এই যিটো প্ৰান্ত ইয়াত এখন নদীৰ এটা পাৰত টাচিৰ চু নামৰ এখন খৰস্ৰোত নদী আছে যিখন নদী পাহাৰীয়া অঞ্চললৈ বৈ গৈছে আপাৰ সুবনশিৰি ডিষ্ট্ৰিক্টৰ আপাৰ সুবনশিৰি জিলাৰ এই প্ৰান্তটোত তাৰ পাৰতে এই অঞ্চলটো আছিলে এই প্ৰান্তটো আছিলে যেটো সম্পূৰ্ণৰূপে ভাৰতৰ অংশ অৰুণাচলৰ অংশ চীনে ইয়াক দখল কৰিছে আৰু দখল কৰাৰ পিছত এই সমূহ নিৰ্মাণ কাৰ্য চলোৱা হৈছে গতিকে চীনৰ যেটো চৰিত্ৰ বিভিন্ন সময়ত কৈ থকা আগ্ৰাসী চীনে লাডাখত বিভিন্ন সময়ত মাটি দখলৰ চেষ্টা কৰিছে অৰুণাচলত চেষ্টা কৰিছে আৰু তাৰে প্ৰতিচ্ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই প্ৰান্তটো অৰুণাচলৰ আপাৰ সুবনশিৰি জিলাৰ যি এই টাচিৰ চু নদীখনৰ একেবাৰে পাৰতে এই গাঁওখন দখল কৰিছে আৰু ইয়াক লৈ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে
এতিয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে তেওঁলোকে কৈছে যে ভাৰতে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে বদ্ধপৰিকৰ এই কথা উল্লেখ কৰিছে অৰুণাচলৰ ওপৰত যিসমূহ চীনে অৰুণাচলৰ সীমাত যিসমূহ নিৰ্মাণ কৰিছে তাৰ ওপৰতো ভাৰত চৰকাৰে নজৰ ৰাখিছে কিন্তু পৰাগণিতটো এটা কথা ক'ব লাগিব চীনে ধাৰাবাহিকভাৱে এনেকুৱা কাম কৰি আছে লাডাখত হওক ছিকিমত হওক অৰুণাচলত হওক য'তেই চীনৰ লগত ভাৰতৰ সীমান্ত আছে চীনে ইয়াক দখল কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাই আছে আৰু এই অভিযোগ বিৰোধীৰ পৰা মোদী চৰকাৰৰ ওপৰত বিভিন্ন দিনত আহিছে ৰাহুল গান্ধী এতিয়া য'তেই গৈছে এই প্ৰসংগটো তেওঁ উত্থাপন কৰিছে কিছুদিন পূৰ্বে ৰাহুল গান্ধী তামিলনাডুত আছিলে সাউথ ইণ্ডিয়াত আছিলে তাতো তেওঁ এই কথা উল্লেখ কৰিছে চীনে ভাৰতৰ ভূমি দখল কৰিছে মোদী চৰকাৰ নিমাত হৈ আছে কিন্তু দেখিবলৈ পোৱা গৈছে এবাৰ অৰুণাচলত একেবাৰে সমীপৱৰ্তী আমাৰ অৰুণাচলত 4.5 কিলোমিটাৰ পৰ্যন্ত চীন সোমাই আহিছে আমাৰ অঞ্চল দখল কৰিছে তাত তেওঁলোকে নিৰ্মাণ কাৰ্য চলাইছে গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চীনা সৈনিকক ইয়াৰ পৰা খেদি পঠিয়াব লাগে প্ৰাগমণি হয় কিন্তু ভাৰত চৰকাৰে পদক্ষেপ ল'ব কিন্তু এয়া আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আমাৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আপোনাৰ মোৰ নিৰাপত্তাৰ বাবে ভাবুকি নৰেন্দ্ৰ মোদী এজন শক্তিশালী প্ৰধানমন্ত্ৰী বুলি কোৱা হয় তেওঁৰ চৰকাৰে আচলতে কি কৰি আছে তেওঁ চৰকাৰখনে বৰ্তমানৰ চৰকাৰখনে কি কৰি আছে লাডাখত আমাৰ সৈন্যই যদিও ফেপেৰি পাতি ধৰিছে কিন্তু লাডাখত চীনে নিজৰ স্থানত আছে বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ ৰেখা উল্লংঘন কৰিছে ডোকালামত বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়ন্ত্ৰণ ৰেখা উল্লংঘন কৰিছে আৰু ইয়াতে মেকমোহন লাইন উল্লংঘা কৰিছে আৰু আমাৰ সমগ্ৰ দেশৰ অখণ্ডতাৰ প্ৰতি ইয়াত এটা আঘাত সানিছে এতিয়া আমি সাৰ্বভৌম অখণ্ড দেশ হিচাপে আমি কেনেকৈ আমাৰ সীমান্তৰ ভিতৰত বহিৰাজ্যক বহিদেশক যিখন আমাৰ শত্ৰু দেশ তেওঁলোকে আক্ৰমণ কৰিছিল তেওঁলোক বোম দিলা পৰ্যন্ত আহিছিল তেওঁলোকৰ দেশৰ সেনাবাহিনীক আমি কেনেকৈ থাকিবলৈ দিব পাৰোঁ স্পষ্ট কথা এই ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন সময়ত শক্তি প্ৰদৰ্শন কৰি কৈছে ভাৰত আৰু আগৰ ভাৰত হৈ থকা নাই এতিয়া ভাৰতে প্ৰত্যুত্তৰ দিব কিন্তু প্ৰশ্ন উত্থাপিত হৈছে এই দুখন যি প্ৰতিচ্ছবি আহিছে মই পুনৰবাৰ দেখুৱাম প্লেনেট লেবৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে স্পষ্টভাৱে এই ভাৰতৰ অৰুণাচলৰ আমাৰ মাটি যি আপাৰ সুবনশ্ৰী ডিষ্ট্ৰিক্টত আছে নদীখনৰ পাৰতে আসলতে এই প্ৰান্তটো আছিলে আৰু 2019 আগষ্টত কোনো ধৰণৰ এনক্ৰোচমেন্ট হোৱা নাছিলে বা কোনো ধৰণৰ ইয়াত অনাধিকাৰ প্ৰৱেশ কৰা নাছিলে কিন্তু চীনা সৈন্য এতিয়া প্ৰৱেশ কৰি কিদৰে গৃহ নিৰ্মাণ কৰিব পাৰে এয়া ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি স্পষ্টভাৱে প্ৰত্যাহ্বান আহিছে আৰু এই ক্ষেত্ৰত মোদী চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ নিতান্তৰ প্ৰয়োজন আছে অন্যথা চীনে হয়তো অৰুণাচলৰ কিছু মাটি লৈ ল'ব আৰু পিছৰ পৰ্যায়ত ক'ব হেয়া তেওঁলোকৰ মাটি লাডাখৰ কিছু মাটি লৈ ল'ব কিয়নো চীনৰ এনেকুৱা এটা চৰিত্ৰ আছে আমাৰ মনত আছে যে আকসাই চীন আছে পাক অকুপাইড কাশ্মীৰত যে আকসাই চীন আছে চীনে তাত কিছু অংশ দখল কৰি ল'লে এতিয়া চীনে কৈছে সেইখিনি আমাৰে মাটি চীনে এতিয়া ক'ব নিবিচাৰে তিব্বত কিদৰে চীনে দখল কৰিছে আমি দেখিছোঁ চীনৰ চৰিত্ৰ এনেকুৱা চীনে প্ৰথমতে সোমাই কিছু অংশ দখল কৰে তাত খুপনি পিতে লাহে লাহে তাত সৰু এটা দুটা ঘৰ বনায় তাৰ পিছত কৈ এইটো আমাৰ অংশত ডিসপিউটেড এৰিয়া বুলি কৈ তাৰ পিছত দখল কৰিব লাগে আমি গালবানৰ সময়ত একে দৃশ্য দেখিবলৈ পোৱা গৈছিলে তাতো একে পৰিৱেশ হৈছিলে আৰু এইবাৰ অৰুণাচলত সংঘটিত হৈছে যিটো উত্তৰ পূব ভাৰতৰ বাবে যথেষ্ট প্ৰত্যাহ্বান এফালে উত্তৰ পূবত বিভিন্ন বিদ্ৰোহী সংগঠনক চীনে স্পষ্টভাৱে কৈছে যে চীনে সহায় কৰিব আৰু সহায় কৰি আছে আৰু তাৰ মাজতে অৰুণাচলৰ মাটি দখল কৰি 4.5 কিলোমিটাৰ পৰ্যন্ত সোমাই অহা বুলি আন্তঃৰাষ্ট্ৰীয় সংস্থাই দাবী কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে ফটো প্ৰকাশ হৈছে এই ক্ষেত্ৰত ভাৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ভাৰতৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুখামুখিকৈ চীনৰ লগত বহি স্পষ্টভাৱে ক'ব লাগে যে অৰুণাচল আমাৰ ভাৰতৰ মাটি আমাৰ উত্তৰ পূব আমাৰ তাত আপোনালোকে চকু নিদিব এইখিনি সাহসী পদক্ষেপ ভাৰত চৰকাৰে নিতান্তই লোৱাৰ প্ৰয়োজন আছে মোদী চৰকাৰে লোৱাৰ প্ৰয়োজন আছে অন্তত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ পৰা সকলো আশা কৰে নৰেন্দ্ৰ মোদী আহি আছে অসমলৈ আহি আছে উত্তৰ পূবলৈ আহি আছে 23-24 তাৰিখে গতিকে 23 তাৰিখে তেওঁ আহি আছে আৰু সেই সময়তে এই বাতৰি প্ৰকাশ পাইছে গতিকে চীনক আল্টিমেটাম চৰকাৰখনে দিব লাগে কথাৰে নহয় কামেৰে দিব লাগে অন্যথা চীনে এইদৰে দখল কৰি গৈ থাকিব আৰু এটা সময়ত হয়তো চীনেতো বিভিন্ন সময়ত কৈ থাকে অৰুণাচলত তেওঁলোকৰ বুলি দাবী কৰি থাকে গতিকে চীনৰ আগ্ৰাসী চীনক ৰঙা চীনক দুষ্ট চীনক উত্তৰ দিবলৈ সাহস কৰিব লাগে ভাৰত চৰকাৰ ধন্যবাদ জ্যোতিদীপ সেয়া আছিল জ্যোতিদীপ বৈশ্য আৰু এক গুৰুত্বপূৰ্ণ উদ্বেগজনক খবৰ যে চীনে অৰুণাচল সীমান্তত 4.5 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছে এক বৃহৎ সেনা শিবিৰ নিৰ্মাণ কৰিছে 101টাকৈ ঘৰৰ উপস্থিতি ধৰা পৰিছে খুব কম সময়ৰ ভিতৰত 2020 চনতে আচলতে আটাইতকৈ বেছি নিৰ্মাণ কাৰ্য চলিছে এয়া মেপত স্পষ্ট হৈ পৰিছে প্লেনেট লেব নামৰ সংস্থাটোৱে এই মেপ প্ৰকাশ কৰিছিল 2019 চনৰ আগষ্ট মাহত তাত বিশেষ কোনো ধৰণৰ নিৰ্মাণৰ কাম নাছিলে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে নিৰ্মাণ কাৰ্য তেওঁলোকে তাত চলাইছে আৰু এই সম্পূৰ্ণ এটা শিবিৰ বা এটা বেছ কেম্প বুলি সন্দেহ কৰা হৈছে ভাৰতৰ সীমাৰ ভিতৰত 5 কিলোমিটাৰ ভিতৰলৈ আহি নিৰ্মাণ কৰিছে চীনে